যিহেতু কালি কৈছিলোঁ আমি জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে বিভিন্ন ৰাজহুৱা স্থানত বৃক্ষৰোপণ কৰিম আৰু এয়া আমাৰ বৃক্ষৰোপণৰ আজি প্ৰথম কাৰ্যসূচী। আমি গাঁৱৰে নামঘৰত এজোপা নাহৰ গছেৰে উদ্বোধন কৰিব ওলাইছোঁ আৰু গছজোপা ৰোপণ কৰিবলৈ আমাৰ কাকাৰ হাতত গতাই দিছোঁ। আকৌ এই গছজোপা জুবিনদাৰ প্ৰথম এলবাম অনামিকা নামৰ উৎসৰ্গা কৰা হৈছে, তাকে কৈ দিছোঁ। জুবিনদাৰ প্ৰথম এলবাম অনামিকাৰ নামত উৎসৰ্গা কৰিছোঁ। জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ হেতুকে পূবৰগাঁও গ্ৰাম পঞ্চায়ত আমাৰ পঞ্চায়তত এয়া বৃক্ষৰোপণ সভাপতি মহোদয়ে বৃক্ষৰোপণ কৰিছে আৰু পিছৰ কাৰ্যসূচীও আছে। আমি বিভিন্ন স্থানত বৃক্ষৰোপণ কৰি যাম এনেদৰে। ইয়াৰ পাছতে সভাপতি মহোদয়ক দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। আমাৰ গাঁৱৰ সেই মায়াৰ সেই কেছতটোৰ যোগেদি তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। আপুনি জানে যে 1972 চনৰ 17 নৱেম্বৰত দৰদী কণ্ঠ, যাৰ কণ্ঠত গোটেই যাদুকৰী কণ্ঠ বুলি কোৱা হয়। অসমৰ চুকে কোণে নহয়, ভাৰতবৰ্ষত বিভিন্ন চুকে কোণে তেখেতৰ নাম স্পষ্টকৈ আপুনি জানে যে তেখেতে 52 বছৰ বয়সতে 38,000তকৈ বেছি গান গাই এটা বিশেষ সমাদৰ লাভ কৰিছিল। আৰু তেখেতৰ এই মৃত্যুত আমি আছিলোঁ কিবা নিশ্চয় কিবা আমি ৰহস্যভাৱে গম পাই আছোঁ। যাই হওক, মৃত্যু হয়, মৃত্যু এটা শিল্প, কিন্তু এনে মৃত্যু আমি শিল্প বুলি ক'ব নিবিচাৰোঁ। গতিকে তেখেতৰ মৃত্যু যদিও কায়িকভাৱে হৈছে, আমি তেখেতৰ লৌকিক মৃত্যু হোৱা নাই, তেখেতৰ জনমানসত জীয়াই থাকিব। আৰু আমি সমূহ অসমবাসী যুৱক যুৱতীয়ে তেখেতৰ সেই হৃদয়স্পৰ্শী গানবোৰ, তেওঁৰ মন প্ৰাণ জোৰোৱা সেই গানবোৰ সদায় সজীৱ ৰাখিব লাগিব। আৰু তেখেতৰ এই মৃত্যুৰ তিথিত আমি তেখেতৰ এটি বকুল পুলি ৰোপণ কৰি পূবৰগাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে মই মোৰ স্থানীয় যুৱকসকলক আন্তৰিক যিহেতু আপোনালোকে জানে যে একেবাৰে শেষৰখন চৰকাৰ হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থা। মহাত্মা গান্ধীৰ সপোনৰ সেই পঞ্চায়তটো যাতে গাঁৱৰ উন্নয়ন হয়, সামগ্ৰিক উন্নয়ন হয়, তাৰে সপোন। গতিকে যাই হওক, আপোনালোকৰ যি বলিষ্ঠ নেতৃত্বত আপোনালোকে যি দিহা পৰামৰ্শ উজ্জ্বল ভৱিষ্যত কামনাও কৰিছোঁ। এনেকুৱা পদক্ষেপ গ্ৰহণ কৰি ভৱিষ্যত জীৱনে আৰু আগুৱাই যোৱা আৰু সমাজত এটা চিন যাব লাগে যে আমি আচলতে জুবিন দাক মনে প্ৰাণে ভাল পাওঁ আৰু মনে প্ৰাণে ভাল পোৱাৰ কাৰণে আজি আমি এটা সুন্দৰ পদক্ষেপ লৈছোঁ। গতিকে এই সুযোগতে সমূহ আৰু মোৰ নিজৰ গাঁৱৰ ভাই বন্ধুসকলক মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ ক'বলৈ দৰ্শন কামনা মাৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা। এয়া হৈছে আমাৰ গীৰ্জাঘৰ প্ৰাংগণত জুবিন দাৰ নামত তৃতীয় আৰু চতুৰ্থ বৃক্ষৰোপণ কাৰ্যসূচী। এয়া গীৰ্জাঘৰ প্ৰাংগণত আমাৰ স্থায়ী যুৱকসকল আমি উপস্থিত হৈ আজিৰ আমাৰ অসমৰ মৰমৰ যি নেকি আমাৰ চবেই জানে ইয়াৰ আমঠু জুবিন দাক তেখেত আমাৰ মাজত পাওঁ। তেখেতৰ যি স্মৃতিত এই গছপুলিবোৰ আমি আৰম্ভ কৰিছোঁ। বিশেষ কিনো ক'ম, তেখেতৰ অতিকৈ আমাৰ মৰমৰ ইয়াৰ আমঠু আছিল। মোৰ বিশেষকৈ বহুত প্ৰিয় আছিল মানুহজন। মোৰ তেনেকৈ ক'বলগীয়া একো নাই। গতিকে আমি পদক্ষেপ লৈছোঁ আজি আমাৰ স্থানীয় যুৱকসকলে। ইমানেই কৈ মোৰ বক্তব্য সামৰণি। এই বিদ্যালয়ত পঞ্চম আৰু ষষ্ঠ আমাৰ বৃক্ষৰোপণ এখন কটীয়া পুখুৰী প্ৰাথমিক বিদ্যালয়। এইখনত আমি যি চবেই আমি অৱগত আছোঁ যে আমাৰ অসমৰ যি জুবিন দা আমাৰ পৰা আঁতৰি গৈছে, তো তাৰ যি নামটো স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি যুৱ সংঘকে এটি কাৰ্য সেয়েহে এই জুবিন দাৰ নামত এই গছজোপাক আমি নামাকৰণ কৰিছোঁ পাখি নামেৰে। তো ইয়াৰ ওপৰত আমাৰ স্কুলৰ প্ৰাংগণত থকা আমাৰ যি ববী বাইদেউ আছে, তেখেতে দুষাৰ ব্যাখ্যা কৰিব আমি অনুৰোধ কৰিলোঁ। জুবিন দাৰ বিষয়ে ক'বলৈ আমাৰ একো ভাষাই নাই, ক'বলৈ একো তেওঁৰ বিষয়ে কি বুলি আমি নিজে আনক বা কি সান্তনা দিম বা আমি নিজে কি ল'ম। আজি সমগ্ৰ
ভাৰতবৰ্ষতে আজি জুবিনৰ যিখিনি মানে হেৰি হৈছে, আজি আমাৰ এইটো ইতিহাস হৈ ৰ'ল। গতিকে আমাৰ এই কটীয়াপুখুৰী LP স্কুলত যাতে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে জুবিন দা কোন আছিলে, জুবিন কোন, তেওঁলোকে যাতে এইটো প্ৰশ্ন কৰিব নোৱাৰিব, যে সকলোৱে চিনি পাওক। আৰু তেওঁ এই পাখি নামৰ নামাকৰণেৰে তেওঁৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি এটি গছপুলি লগাইছোঁ, যাতে সকলোৱে এই জুবিনদাৰ নামত এই গছপুলিজোপা যাতে সকলোৱে চোৱা চিতা কৰে আৰু তেওঁক জীয়াই ৰাখিব। আমি ভাবিছোঁ জুবিনদা মৰা নাই, জুবিনদাৰ মানে হেৰি হৈছে, কিন্তু তেওঁ আমাৰ সকলোৰে হিয়াৰ আমঠু। গতিকে সকলোৰে অন্তৰত তেওঁ জিলিকি আছে, জিলিকি থাকিব। আৰু সেই আশাৰে আমি এই পাখি নামেৰে নামাকৰণ কৰি এটি গছপুলি আমি এই বিদ্যালয়তে ৰোপণ কৰাৰ কাৰণে আমাৰ যুৱ প্ৰজন্মই আগবাঢ়ি ওলাই আহিছে। তেওঁলোকৰ লগতে আমিও সাহস হৈ আমি ল'ৰা ছোৱালীখিনিৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যাতে বুজি পাওক জুবিন কোন আছিলে। গতিকে ইমানেই। জয় জুবিন দা। নমস্কাৰ। আজি যিহেতু আমাৰ মাজৰ পৰা জুবিন দা আজি গুচি গ'ল, গতিকে তেওঁৰ নামতে আজি এই গছজোপা উৎসৰ্গা কৰা হৈছে। আৰু এই গছজোপাক তেওঁৰ এটা অন্যতম এলবাম আশা নামেৰে উৎসৰ্গা কৰা হৈছে। যিহেতু জুবিন দাই আমাৰ অসমীয়া জাতিক বহুতো দিলে, গতিকে আমি তেওঁ সেইখিনি দিবতো নোৱাৰোৱেই। গতিকে তেওঁৰ এটা স্কুলখনৰ নামটো কৈ দিম। স্বৰূপ হিচাপে আমি এই 1 নং পটীয়াপুখুৰী স্কুলত তেওঁৰ নামত এটা স্মৃতি হিচাপে তেওঁৰ এই যিটো আশা নম্বৰ এলবাম, তাৰ কাৰণে এটা গছ পুলি ৰোপণ কৰিছোঁ। ধন্যবাদ। এনেদৰে আমি জুবিনদাৰ নামেৰে সকলোবোৰ বৃক্ষৰ নামাকৰণ কৰি আমি অনুষ্ঠান আগুৱাই নিলোঁ। আৰু এয়া আমাৰ ৰাজহুৱা পুখুৰী কাণৰ দৃশ্য, আমি বৃক্ষৰোপণ কৰি আছোঁ। আৰু এয়া আমাৰ শেষ নহয়, আগলৈ আমি আশা ৰাখিছোঁ জুবিনদাৰ জন্মৰ বাৰ্ষিক বা মৃত্যু বাৰ্ষিকত সকলোতে আমি এনেদৰে বৃক্ষৰোপণ কৰি যাম। আৰু আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগ পাম। আৰু শেষত আমি জুবিনদাৰ মায়াবিনী গীতটিৰে আমাৰ অনুষ্ঠান সামৰণি মাৰিম আজি। ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ভৰা দিনা ভুৱনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিপুৱাই ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ